हेलो एभ्रिवान मोर अइन एटी भिडिओলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি লৈ আহিছোঁ চেৱৈৰ এটা ৰেচিপি। তাৰ কাৰণে প্ৰথমতে মই চেৱৈখিনি পানী অকণমান দি নিমখ দি পেলাই আৰু অকণমান ৰিফাইন অইল দি বইল কৰি লৈছোঁ। এইখিনি ভজা চেৱৈ আছিলে, যদি চেৱৈখিনি ভজা নাথাকে তেতিয়াহ'লে আপোনালোকে অকণমান ভাজি ল'ব। আৰু যেতিয়া বইল হৈ গৈছে, খুব বেছি বইল কৰিব নালাগে, অকণমান বইল কৰিব লাগে, তেতিয়া মই পানীখিনি ড্ৰেইন কৰি লৈছোঁ। ইফালে কেৰাহী এটা গেছত পাতি দিলোঁ আৰু সেই কেৰাহীটো গৰম কৰি ল'লোঁ আৰু তাত মই যেতিয়া তেলখিনি গৰম হ'ল তেতিয়া বাদাম অকণমান দিছোঁ। বাদামখিনি অকণমান ফ্ৰাই কৰি লৈছোঁ, যিখিনি কিনা বাদাম আৰু মুংফলি সেইখিনি অকণমান সময়ৰ কাৰণে দি পেলাই ফ্ৰাই কৰি লৈছোঁ। বাদামখিনি ফ্ৰাই হোৱাৰ পাছত বাদামখিনি মই উঠাই পেলাই প্লেট এখনত থৈ দিছোঁ আৰু সেই কেৰাহীটোতে আৰু অকণমান তেল দি তেলখিনি যেতিয়া গৰম হ'ল তেতিয়া তাত মই সৰিয়হ দিছোঁ। সৰিয়হ 1 চামুচমান দি সেইখিনি অকণমান সময় ফুটিব দিছোঁ। সৰিয়হখিনি ফুটাৰ লগে লগে তাত মই নৰসিংহৰ পাত দি দিছোঁ আৰু সেইখিনি অকণমান সময় ফ্ৰাই কৰি লৈছোঁ। আৰু নৰসিংহৰ পাত দিয়াৰ পিছত তাত হিং দিছোঁ। হিং দিছোঁ অকণমান, হিং দি আৰু যিখিনি বাদাম ফ্ৰাই কৰি লৈছিলোঁ সেই বাদামখিনি তাত এড কৰি দিছোঁ। সেই গোটেইখিনি অলপ সময় ভাজাৰ পিছত তাত মই আদা দিছোঁ। আদা মই গ্ৰেট কৰি লৈছিলোঁ, আদা দিছোঁ আৰু বুটৰ দালি অকণমান, বুটৰ দালিখিনি আধা চামুচমান মই ভিজাই পেলাই তাত দি দিছোঁ। তাৰপাছত পিঁয়াজ, জলকীয়া আৰু যিখিনি মই ভেজিটেবল লৈছিলোঁ, মই লৈছিলোঁ গাজৰ, কেপচিকাম আৰু বিন, সেই গোটেই ভেজিটেবলখিনি তাত দি দিছোঁ। দি সেইখিনি ভালকৈ ইয়াৰ লগত মিক্স কৰি লৈছোঁ, অলপ সময় মানে ফ্ৰাই কৰি লৈছোঁ। আৰু ভেজিটেবলখিনি যিহেতু কেঁচা ভেজিটেবল দিছিলোঁ, তাৰপিছত তাত মই নিমখ হালধি দিছোঁ আৰু নিমখ দিছোঁ। নিমখটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব। আৰু ভেজিটেবলখিনি যিহেতু কেঁচা লৈছিলোঁ সেইখিনি অলপ সময় লাগে সিজিবৰ কাৰণে, সেইকাৰণে মই পানী অকণমান দি দিছোঁ যাতে ভেজিটেবলখিনি ধুনীয়াকৈ সিজি যায়। গোটেই আৰু সেই কেৰাহীৰ ঢাকনিখন লগাই দিছোঁ। অলপ সময় পাছত ভেজিটেবলছখিনি যেতিয়া সিজি গৈছে, চব্জিখিনি অকণমান সিজি গ'ল, তেতিয়া তাত মই চেৱৈখিনি এড কৰি দিলোঁ। চেৱৈ অলপ অলপকৈ দিলোঁ আৰু সেইখিনি ইয়াৰ লগত ভালকৈ মিক্স কৰি ল'লোঁ। চেৱৈখিনি মিক্স হোৱাৰ পাছত অলপ সময়ৰ কাৰণে গেছত ৰাখি থৈছোঁ মই কম জুইত দি পেলাই। আৰু তাৰপিছত তাত মই নেমু অকণমান 1 বাতিমান নেমু আপোনালোকে দিব পাৰে। মই 1 পিচ দিছিলোঁ, ইয়াতে ৰস বহুতখিনি আছিলে, নেমু চিপি দিছোঁ তাতে। নেমু অকণমান দিয়াৰ পিছত ধনিয়া পাত অকণমান দিছোঁ। এনেকৈ আপোনালোকে বনাই চাব। আৰু মোৰ ৰেচিপিটো ৰেডি হৈ গ'ল। এনেকৈ বনাই চাব। ল'ৰা ছোৱালী যিহেতু মিঠাটো চেৱৈটো ইমান ভাল নাপায়, এনেকৈ বনাই চালে হয়তো খাব, টিফিনতো দিব পাৰে। চ' এইটোৱে আছিলে ভিডিঅ'টো। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব।